নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে এটা নিৰ্ভীক নিৰপেক্ষ সত্যৰ পৰা সদা অবিচলিত দেশৰ লক্ষাধিক দৰ্শকৰ বিশ্বাসযোগ্য আপোন চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। গৰ্বিত জাতিৰ ইতিহাসক ছাত্ৰ ছাত্ৰীৰ মাজত পৰিচয় কৰাই দিয়াৰ নামত NCERTৰ অষ্টম শ্ৰেণীৰ পাঠ্যক্ৰমত ভুল তথ্য সন্নিৱিষ্ট কৰি শিক্ষা প্ৰদান কৰি থকা হৈছে। NCERTৰ অষ্টম শ্ৰেণীৰ পাঠ্যক্ৰমত অসমৰ আহোম জনগোষ্ঠীৰ সম্পৰ্কত প্ৰকাশ কৰা পাঠত ইতিহাসৰ ভুল তথ্য সন্নিৱিষ্ট কৰা হৈছে। বুৰঞ্জীৰ তথ্য অনুসৰি আহোমসকলৰ প্ৰথম ৰজা চুকাফা আহিছিল মুং মাওৰ পৰা। এই মুং মাও ৰাজ্য পশ্চিম চীন আৰু উত্তৰ ম্যানমাৰলৈকে বিস্তৃত আছিল। এই তথ্যৰ আশ্বাস প্ৰকাশ কৰি বিশিষ্ট লেখক অৰূপ কুমাৰ দত্তই কয় যে 600 বছৰীয়া আহোম ৰাজত্বৰ ইতিহাসক NCERTৰ পাঠ্যক্ৰমৰ এটা খণ্ডত শুদ্ধ ৰূপত চিত্ৰিত কৰিব লাগিছিল। অসমত 600 বছৰ ৰাজত্ব কৰা আহোমসকল ক'ৰ পৰা আহিছিল এই তথ্য প্ৰকাশৰ ক্ষেত্ৰত NCERTয়ে প্ৰকাশ কৰা তথ্য মতে আহোমসকল আহিছিল ম্যানমাৰৰ পৰা, যিটো ঐতিহাসিকভাৱে এটা ভুল তথ্য। NCERTয়ে আহোম ৰাজত্বৰ সবিশেষ তথ্য অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত বহু ভুল তথ্য সন্নিৱিষ্ট কৰিছে। পাঠ্যক্ৰমৰ আন এটা বিতৰ্কিত তথ্য হ'ল পাইক প্ৰথাক আহোম ৰজাসকলে বলপূৰ্বক শ্ৰম বুলি অভিহিত কৰিছে, যিটো ঐতিহাসিকভাৱে ভুল। পাইক প্ৰথা প্ৰকৃততে এটা সামৰিক আৰু প্ৰশাসনিক ব্যৱস্থা, য'ত এটা বিত্তীয় ব্যৱস্থাৰ অধীনত প্ৰতিজন পাইকে ৰজাঘৰত শ্ৰমদান কৰিছিল আৰু তাৰ বিনিময়ত পাইকে খেতি কৰিবৰ কাৰণে মাটি লাভ কৰিছিল। ই আন ঠাইত দেখা পোৱা জাতিভিত্তিক বা শোষণমূলক শ্ৰম ব্যৱস্থাৰ পৰা বহু দূৰত আছিল। পাইক ব্যৱস্থাটো দাসত্ব নহয়, বৰঞ্চ ই ৰাষ্ট্ৰ সেৱাৰ এক বাধ্যতামূলক কৰ্তব্য আছিল, য'ত 3জন পুৰুষৰ ভিতৰত 2জনে ৰাষ্ট্ৰৰ বাবে বিত্তীয় ব্যৱস্থা অনুসৰি কাম কৰিছিল আৰু আনজনে পৰিয়াল পোহপাল দিছিল, বিশেষকৈ যুদ্ধৰ সময়ত। NCERTৰ পাঠ্যক্ৰমত মিৰ্জুমলাৰ অসম আক্ৰমণৰ সময়ত আহোম মোগলৰ সংঘাতক আহোমৰ পোনপটীয়া পৰাজয় বুলি বৰ্ণনা কৰা হৈছে। ইতিহাসৰ তথ্য অনুসৰি মিৰ্জুমলাৰ লগত হোৱা 1663 চনৰ ঘিলাধাৰী সন্ধিক আহোমসকলে নিজকে যুদ্ধৰ বাবে সাজু হোৱাৰ কৌশল বুলি গণ্য কৰে। মহামন্ত্ৰী আতন বুঢ়াগোহাঁয়ে যুদ্ধৰ বাবে সাজু হ'বলৈ এই অপমানজনক সন্ধি কৰিছিল যদিও পৰৱৰ্তী সময়ত আহোমসকলে মোগলক শৰাইঘাটৰ যুদ্ধৰ যোগেদি ৰাজ্যৰ সীমা পাৰ কৰি 600 বছৰীয়া গৌৰৱ অক্ষুণ্ণ ৰাখিছিল। NCERTয়ে আঞ্চলিক ইতিহাসৰ সৈতে ছাত্ৰ ছাত্ৰীক পৰিচয় কৰি দিয়াটো এক সঠিক সিদ্ধান্ত আৰু সন্মানজনক যদিও এইদৰে আহোম জাতিৰ ইতিহাসক অশুদ্ধ ৰূপত বিকৃত ৰূপত ভৱিষ্যত প্ৰজন্মক শিকোৱাটো কোনো প্ৰকাৰে সমৰ্থনযোগ্য নহয়। আনহাতে আহোম উত্তৰাধিকাৰৰ মূল উপাদানসমূহ বাদ পৰি গৈছে। পাঠ্যপুথিত আহোম ৰাজত্বৰ খেল ব্যৱস্থা, ৰংঘৰ, তলাতল ঘৰৰ দৰে স্থাপত্য বিদ্যাৰ বা কীৰ্তিচিহ্নবোৰৰ কথা কোনো উল্লেখ নাই। আহোমসকলে অসমীয়া জাতিৰ ভেটি গঢ়ি তোলা সন্দৰ্ভতো নাই কোনো বক্তব্য। এনেধৰণৰ ভুল তথ্যৰে NCERTৰ পাঠ্যক্ৰমত আহোম ৰাজত্বৰ বিষয়ে তথ্য অশুদ্ধ ৰূপত প্ৰকাশ হোৱাত প্ৰবল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট, গুৱাহাটী।